প্ৰেগনেঞ্চিৰ কাৰণেও মোক সুধি আছিলে যে আপুনি প্ৰেগনেণ্ট হয়নে নহয়, কিমান মান্থ চলি আছে। পেটৰ কাৰণে যোনটো বেয়া, হেল্থৰ কাৰণে যোনটো বেয়া, সেইটো জিভাৰ কাৰণে হ'লে ভাল থাকে, আৰু আমি সেইটোৱে খাব বিচাৰোঁ। মোৰ হাইটটো দীঘল হৈ গৈছে নি, চোৱাচোন কাট খাই গৈছো নি। তাৰ কি খবৰ? আকৌ মোৰ অন্য এটা লং ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি পিছে একদম দুপৰীয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এতিয়া প্ৰথমতে খানা সকলোটো বনোৱা হ'লেই, চিম্পল, কোনো ধৰণৰ মাছ মাংস নাই। কোৱা সোনকালে কোৱা, কথা পাতি থাকিলে খুব মাজত ক'ব পাৰে, নহ'লে এনে কথা নাপাতে দেই। তাৰপাছতে এতিয়া পাপৰ ফ্ৰাই কৰি লওঁ, সেইকাৰণে ভাবিলোঁ ব্লগ এটা আৰম্ভ কৰি দিওঁ এতিয়াৰ পৰা। চাই থাকিব কি কৰোঁ দিনটো, আপোনালোকক দেখাই থাকিম। ইণ্ট্ৰা এনেকুৱা ফটোৱা কৰিলে চাব দেই। মই এই দুটা জিন্স লৈছিলোঁ যে চাইজটো মানে কি বুলি কয়, এইটোতো অ'পনে কৰা নাছিলোঁ, এইটো পৰা ল'ৰাটোৱে কৰি দিলে। এতিয়া মিন্ত্ৰাৰ পৰা মই অৰ্ডাৰ দিছিলোঁ এই দুটা পাৰ্চেল, মানে এটা 26 চাইজৰ জিন্স দিছিলোঁ, এটা 28 চাইজৰ দিছিলোঁ। বাট এতিয়া তেওঁলোকে কিবা চিৰিয়েল নাম্বাৰটো, ইয়াত যোনটো টেগ লগা আছে ন, ইয়াত চিৰিয়েল নাম্বাৰ থাকে, সেইটো বোলে মিলা নাই, সেইকাৰণে তেওঁলোকে ৰিটাৰ্ণে লোৱা নাই বস্তুটো। এতিয়া আকৌ কি কৰিম, মোৰ দুটা জিন্স ফচি গ'ল। হৈ যাব বুলি কৈছে বাৰু ল'ৰাটোৱে। মই যে হ'বনে, মোৰ বোলো বহুত পইচা ফচি যাব, এইটো কথা হ'ব। তাৰপিছত এইবোৰ আহিছে, এয়া বাই ঈদত যে মোৰ জোতা এযোৰ দিছে বুলি কৈছোঁ, সেইটো যে এই ভগৱান, এইটো যে ভাল আহিবি দেই, এইটো যে খেলি মেলি কৰি নিদিবি আৰু ৰিটাৰ্ণ মিন্ত্ৰাৰ পৰা বস্তুৱে নিকিনো মই। মোৰ মিন্ত্ৰাই ভয় খাই দিছে আৰু দুটা বস্তু ফচাই। অঁ এইটো ভালে পঠিয়াইছে, ধুনীয়া লাগিছে। হ'বনে এইটো চাই লওঁ, হিলটো চা, ধুনীয়া ন। 4 নম্বৰ হ'ব লাগে। এইটো হৈছে চা, এইটো ভৰি নিবিষাই, ইমান ওখ হিলটো নহয়। কেতিয়াবা লাগে নাথাকিলে দিগদাৰ। চ' এইটো আহিছে, ভাল লাগিছে দেই, কোমল একদম। চ' ঠিক আছে, আপোনালোকক অংশটো দেখাই লওঁ ভাবিলোঁ। অংশ এবাৰ চাই দিয়া, আজি তোমাৰ ব্লগত দেখাই নাই নহয়, কোনো মিছ কৰিব নহয় তোমাৰ। 1 মিনিট ৰৈ দিম নেকি? মই টিভিটো বন্ধ কৰি দিয়া নাই, নে চলি আছে। চ' সেয়াই আৰু, এইবোৰতো ঠগন খালোৱেই মই। এতিয়া মোৰ পাৰ্চেল কেতিয়া অৰ্ডাৰ হ'ব, কেতিয়া কি হ'ব নাজানো আৰু দেই। আৰু এয়া হিলটো যে কৈছোঁ, এইটো আহিছে, বেলেগ ধুনীয়া। এইটো যদি আপোনালোকে লয় সুখী হৈ যাব, মজা আহিছে দেই। থেংকছ টু বা, থেংকছ টু মাই দিদি, এইটো তাই মোক দিলে। এইটো আমাৰ ঘুটুলু পুপু। কি হয় তুমি? ঘুটুলু পুপু চানা খায়। অ' চানিয়াই খায়। মনত পৰিছে। দুখ লাগে, দুখ লাগে চানিয়াৰ কাৰণে ন। তোমাৰ পৰা কাজিয়া কৰি লৈ লয় ন। নাই ন এতিয়া ক'ত গ'ল ন? নাখায়, ইয়াতে তেলটো গৰম কৰিলোঁ আৰু পাপৰটো ক'ত গ'ল মায়ে এইটোত নবনাই, এইটো পাপৰ থৈ দিছেগৈ ইয়াত ভৰাই পিনি। একেলগে দি দিওঁ মা, দি লওঁ, তাৰপৰা থৈ যাব, টেনশ্যন নাই। মিঠাতেলতে কৰি দিছোঁ। ন ভাঙি যাব দে হা, ৰ'বা তই কমাই দিয়াচোন গেছটো। মা হয় নেকি? কৰি দিয়া তুমি, ভাঙি যাব, এই দিয়া হ'ব, এই দিয়া, ইয়াতে থৈ দিছোঁ দেই, ভাঙি পেলাব নহ'লে। বাহঁতৰ ঈদ আহি আছে, সেইকাৰণে ভাবিলোঁ তাইৰ কাৰণে এটা স্পেচিয়েল কেক বনাম। কিন্তু তাৰ আগতে মই প্ৰেক্টিছো কৰিব লাগিব, আৰু এতিয়া মোৰ চিন্তা নাই, কাৰণ মোৰ হাততে আছে একদম মাল্টিপাৰ্পাছ আগাৰো কুক কেটল উইথ ষ্টিমাৰ। ইয়াত সকলো বস্তু বনিব পাৰে, গম পায়নে? নট অনলি আপোনালোকে ভাবিছে চাগে এই কেটেলটোৱে কিনো কৰিব পাৰিব। এই কেটেলটোত আপোনালোকে ম'ম' বনাব পাৰিব, পোলাও বনাব পাৰিব, ঢোকলা বনাব পাৰিব, কেক বনাব পাৰিব, মেগী বনাব পাৰিব, পোলাও বনাব পাৰিব, চিকেন বনাব পাৰিব। এক আইটেম যি বিচাৰিছে সকলো ইয়াত বনিব। কেলৈ কি কেটেলতটো প্ৰায় মেগী বনে, নহবা কি আৰু কফি, মেগী এইবোৰহে বনিব পাৰে, কিন্তু ইয়াত আপুনি সকলো বস্তু বনাব পাৰিব। তো বলক কেনেকৈ ইউজ কৰে, কি কৰে সেয়া দেখাওঁ। আগাৰো মাল্টিকুক কেটেল উইথ ষ্টিমাৰৰ লগত এইটো আপোনালোকে পাব। এইটো কেটেলৰ পৰা মাল্টি কুকিং কেটেলটোৰ লগতে আপোনালোকে কি পায় সেয়া দেখাওঁ বলক। প্ৰথমতে এইটো বৰ্ড দেখিছে নহয়, এয়া আপোনালোকে পাব, আৰু লগতে এয়া ষ্টিমাৰ হয়, য'ত আপোনালোকে ম'ম' বা ঢোকলা সকলো বস্তু ইয়াতে ধুনীয়াকৈ ষ্টিম কৰিব পাৰিব। আৰু লগতে আপোনালোকক প্ৰভাইড কৰিব এইটো, ইয়াতে আপোনালোকে ফিক্স কৰি এগ বইলো কৰিব পাৰিব আপোনাৰ ইচ্ছাৰে। আৰু লগতে এইটো হৈছে প্লাষ্টিক বল, ইয়াতে আপোনালোকে
ব্ৰাউনি আৰু কেক বনাব পাৰিব আজি পিছে মই ব্ৰাউনিকে বনাম দেই আৰু এইটো হৈছে গ্ৰিল ইয়াতে আপোনালোকে চিকেন পনীৰ সকলো বস্তু গ্ৰিল কৰিব পাৰিব আৰু লগতে এইটো এটা ষ্টেইনলেছ ষ্টীল কেটেল হয় আৰু ইয়াৰ পৰা আপোনালোকে সুইচ অন আৰু অফ কৰিব পাৰিব তেন্তে বলক এতিয়া ব্ৰাউনি বনাই লওঁ প্ৰথমতে অৰিঅ' লৈ লৈছোঁ আৰু অলপমান বেকিং সোডা দিছোঁ কাৰণ দেহা মানুহ খাব যে গতিকে বেছিকৈ সোডাটো দিয়া নাই আৰু ধুনীয়াকৈ গাখীৰটোৰ লগত ফেটিও লৈছোঁ মই বাৰু অলপমান ডাঠকৈ ফেটিছোঁ ভালকৈ মিক্স কৰি ল'ব আৰু এইটো হৈছে 1200 লিটাৰৰ গতিকে আপোনালোকৰ বেছি চিন্তা নাই কাৰণ ইয়াতে ভালকৈ সকলো বস্তু আপোনালোকে বনাব পাৰি একদম উজুকে আৰু ইয়াৰ লগতে আপোনালোকে এটা কৰো পাব গতিকে আপোনালোকৰ কাৰণে চিন্তা নাই ধুনীয়াকৈ আপোনালোকৰ গেছ যদি নাথাকে ইয়াতে আপোনালোকে আলহী আহিলে কেক বা সকলো বস্তু বনাই দিব পাৰিব লগতে পোলাও বনাব পাৰিব তেন্তে এতিয়া মই ফেটি ল'লোঁ আৰু এতিয়া সেই প্লাষ্টিক বলটোত যোনটো ফেটি লৈছোঁ বেটাৰটো দি লৈছোঁ আৰু এই কেকটো বা ব্ৰাউনিটো 10 মিনিটতে হৈ যাব চাবচোন দেই ইয়াতে অলপমান পানীও দি ল'ম এতিয়া কাৰণ আপোনালোকৰ যেতিয়া ভাপটো ওলাব তেতিয়া নিজে অফ হৈ যাব যেতিয়া আপোনালোকৰ পানীটো শেষ হৈ যাব সেইকাৰণে আপোনালোকে এতিয়া টেনশ্যনো ল'ব নালাগে যে জ্বলি যাব বুলি কেকটো ইয়াতে পানী আৰু ষ্টীলৰ একৰ ওপৰতে এতিয়া মই প্লাষ্টিক বলটো দি থ'ম আৰু ধুনীয়াকৈ মোৰ কেকটো বা ব্ৰাউনিটো ৰেডি হৈয়ে যাব আৰু আপোনালোকে টেনশ্যন ল'ব নালাগে কাৰণ এইটো নিজে ছুইচ অফ হৈ যাব যেতিয়া আপোনাৰ এই খানাটো ৰেডি হৈ পৰিব তেন্তে বলক এতিয়া এই কৰ্ডটো যোনটো আপোনালোকে এই কেটেলটোৰ লগত পাব সেয়া লগত অন কৰি দিওঁ মোৰ খানাটো বনাবলৈ দেখিছে নহয় 1 নম্বৰত ৰাখিছোঁ কাৰণ বেছিকৈ আৰু আপোনালোকে ব্ৰাউনিটোৰ কাৰণে পাৱাৰটো দিব নালাগে তেন্তে চাওঁচোন কেনেকুৱা হ'ল বলক ইমান ধুনীয়াকৈ উজুকৈ আপোনালোকে নিজৰ ধুনীয়া স্পেচিয়েল দিনটো স্পেচিয়েল কৰি তুলিব পাৰিব দেখিছে নহয় 10 মিনিটছত এয়া মোৰ ব্ৰাউনি ৰেডি হৈয়ে গ'ল মই চকলেট এটা দিছিলোঁ সেয়া বাৰু অলপমান জুঙা হৈ থাকিলে দেই কাৰণ আজি প্ৰথমবাৰে ট্ৰাই কৰিছোঁ বাৰ ঈদত ধুনীয়াকৈ বনাই লৈ যাম তেতিয়া আপোনালোকক দেখাম মোৰ ব্ৰাউনি পটককৈ যদি আপোনালোকে বনাই খাব বিচাৰে তেন্তে একদম টেষ্টি আৰু ফ্লেভাৰফুল খুবেই বেছি সোৱাদৰ হয় আৰু বহুত 5-10 মিনিটছত হৈ যায় কাৰণ ই নিজে ছুইচ অফ হৈ যায় টেনশ্যনো নাই যে ৰখি থাকিব লাগিব জ্বলি যাব নি তো ই যেতিয়া কুক হৈ যাব অট'মেটিকলি বন্ধ হৈ যাব মই কুকাৰতো বনাই চাইছোঁ কিন্তু একদম ব্ৰাউনি নিচিনা হৈছে একচুৱেলি মই ব্ৰাউনি খাই এনেও ভাল পাওঁ তো পূৰা ব্ৰাউনি নিচিনা হৈছে অকণমান ইয়াত ড্ৰাই ফ্ৰুটছ দি দিলে আৰু টেষ্টি হ'ব মোৰ ওচৰত নাছিলে তেন্তে কেনেকুৱা পালে মোক চিয়'ৰ জনাব মই সকলো লিংক ডিছক্ৰিপশ্যনত দি দিছোঁ ডিটেইলছ দি দিছোঁ আপোনালোকে এই আগাৰো কেটেলটো ল'ব পাৰে আৰু নিজৰ লাইফটো উজু কৰি তুলিব পাৰে বাই মানে এনেই আৰু নিদিওঁ যোৱা খেলাগে দেই বেটু চুপৰ হ'ল মায়ে আজি স্পেচিয়েল বস্তু আমাৰ মিক্সিটো বেয়া হ'ল সেইকাৰণে মায়ে আজি একদম অকণমান আচাৰো লৈ ল'বাচোন এইটো তো ইয়াত নিদিয়ে কেঁচা বস্তু নিদিয়ে তো এয়া চব্জি ইয়াতে খাব লাগিব আজি ভাতটো কাৰণ বেহাৰী দিনা যিটো কাণ্ড কৰিলে আৰু দেখিছে ন কেনেকৈ আমনি কৰি থাকে ই মিছামিচি চ' এইটো মাৰ বাদাম আৰু কি বিলাহী চাটনি ন বাদাম বিলাহী চাটনি এইটো আৰু ইয়াতে সেইদিনা মই আচাৰ আনিছিলোঁ চবে আচাৰটো মিক্স কৰি দিওঁ দেই আচাৰবোৰ কি এয়া পাপৰ তো পূৰা ৰেডি হৈ গৈছে খানা দেই বনোৱা মেলা দেখাই দিয়া নাই আৰু কাৰণ বনোৱা মেলাটোতো কি দেখাই থাকে মানুহক একো স্পেচিয়েল বনোৱা নাই যে কিবা এইটো ক'লা নিমখ সদায় মই যেতিয়াও বজাৰ কৰিবলৈ যাওঁ ক'লা নিমখটো থাকে মানে এটাৰ লগত এটা ফ্ৰী থাকে এইটো নহয় পেকেট চিষ্টেমটো তো সদায় লওঁ নাই আৰু আজি এটা নতুন বস্তু ট্ৰাই কৰিছোঁ মুখত ভাল লাগিছে বাৰু গোটেই ডিটেইল আঁতৰাই দিছে মুখত দেখিছেনে বাৰু নহ'লে এইবোৰ অকণমান ক'লা হৈ আছে লাহে লাহে সেইটো কৰিব তো এইটো চাটনি মিক্সিত পিছা কেনেকৈ পিছাটো ভাল লাগে খাই মিক্সিত পিছাটো বেছি পিচি যায় ন চ' খা লেতে হে ইয়াতে পাপৰো লৈ লৈছোঁ আৰু গান গাই আছে আপুনি গান শুনি থাকক দে এই মানুহে ক'লে মানে বেছি কৰি দিয়ে ল'ৰা ছোৱালী সেইটো স্বভাৱে আছে কালি ৰাতি ভোকে লগা নাছিলে কালি দেহাহঁতৰ লাষ্ট ডে আছিলে এক্সামৰ তো তাতে চব খাই মেলি অহা হ'ল যে ঘৰত আহি ভোকে লগা নাই গধূলি ভোক লাগিছে আকৌ বাই কালি খাবলৈ লৈ আনিছিলে তো সেইবোৰ কৰোঁতে ৰাতি অকণমান ভাত খোৱা হ'ল ৰাতিপুৱা একোৱে খোৱা নাই ন
ৰাতিপুৱা একোৱে খোৱা নাই, তো সেইকাৰণে খাই লওঁ। কি লাগে? পিঁয়াজ পাপৰ, পিঁয়াজ। পাপৰটো মই বেছি নাখাওঁ। পিঁয়াজ খাওঁ। জলকীয়াটো পিচি দিব লাগিছিলে। জলকীয়া পিছা আছে এইটো এইটোকে নিদিওঁ, আহি দুবাৰ খাব নিদিয়ে। অঁ, সেইকাৰণে মই লৈ লৈছোঁ, শুকান জলকীয়া লৈ লৈছোঁ। বেড ফৰ হেল্থ, কিন্তু জিভাৰ কাৰণে ভাল। পেটৰ কাৰণে যোনটো বেয়া, হেল্থৰ কাৰণে যোনটো বেয়া, সেইটো জিভাৰ কাৰণে হ'লে ভাল থাকে। আৰু আমি সেইটোৱে খাব বিচাৰোঁ, সেইকাৰণে বেমাৰ ঘটো, হয় নাই? তেন্তে সোনকালে খাই লওঁ। আপোনালোকক খাই মেলি একেবাৰে লগ পাই আছোঁ দেই। এতিয়া ভাত পানী খালোঁ, ব্ৰেণ্ডৰ দুটামান শ্বুট আছিলে, সেয়া কৰিলোঁ, আৰু এতিয়া আজৰি হৈ বাহিৰলৈ আহিছোঁ। পিছে আজিকালি আপোনালোকৰ লগত কথা পাতিও বহুত বেছি ভাল লাগে, গম পায়নে? মই মানে মাজতে একেবাৰে নপতা হৈছিলোঁ যে, সেইকাৰণে পাতিব নোৱাৰা হৈছিলোঁ। এতিয়া পাতি থাকোঁ। তো আপোনালোকৰ লগত ধুনীয়াকৈ কথা পাতিও ভাল লাগে, কথাবোৰ শ্বেয়াৰ কৰিও ভাল লাগে। আশা কৰিছোঁ আপোনালোকেও ভাল পাই আছে লাহে লাহে মোৰ ব্লগছবোৰ চাই। তেন্তে এতিয়া কি ক'ম, এতিয়া আপোনালোকৰ বহুতো প্ৰশ্ন উত্তৰো দিবলৈ আছে যে মানুহজনে ক'ত জব কৰি আছে, মানুহজনে ক'ত কি জব কৰে, আৰু লগতে ক'ত থাকে, আৰু লগতে আপোনালোকৰ মোক লৈও বহুত প্ৰশ্ন যে আপোনালোকে মাজতে প্ৰেগনেঞ্চিৰ কাৰণেও মোক সুধি আছিলে যে আপুনি প্ৰেগনেণ্ট হয় নে নহয়, কিমান মান্থ চলি আছে, আপোনাৰ কি ইছ্যু হৈছে, আপুনি ৱেইট গেইন কিয় কৰিছে। তো সকলো প্ৰশ্ন উত্তৰ মই লাহেকৈ নেক্সট ভিডিঅ'ত দিম। আপোনালোকৰ যদি কিবাও প্ৰশ্ন আছে তেন্তে আপোনালোকে মোক সুধিব পাৰে এই ভিডিঅ'টো তলতে। তেতিয়া মই যিমান যি পাৰোঁ সকলো প্ৰশ্ন উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম। নিশ্চয় কিয় নকৰিম, আৰু আপোনালোকে ইমান মৰম দিছে, আৰু গম পায়নে ইমান অকলশৰীয়া অনুভৱ হয় কেতিয়াবা। সেইকাৰণে ভাত পানী খাই মাও শুই আছে, দেহাও অলপমান পঢ়ি আছে, আৰু খেলি আছে। পঢ়ানো কি, এতিয়া বন্ধ, এনেও পঢ়াটো বাদেই দিয়ক, খেলি আছে আৰু কিতাপটো লৈ খেলি থাকিব। এতিয়া বহি আছোঁ, বাহিৰত আহি অকলে বহি আছোঁ। কেতিয়াবা এনেকুৱা লাগে গুচিয়ে যাওঁ নেকি তেওঁৰ ওচৰলৈ। তাৰপিছত এনেকুৱা লাগে ইয়াতো মোৰ ঢেৰ ৰেচপনচিবিলিটিজ আছে, তো নিজৰ ৰেচপনচিবিলিটিবোৰ এৰি আমি মতা মানুহসকলৰো বহুত ৰেচপনচিবিলিটিজ থাকে, কিন্তু ঠিক তেনেকুৱা আমাৰ মাইকী মানুহসকলৰো থাকে, ফেমিলি ৰেচপনচিবিলিটিজ থাকে। আমাৰ টোপুলুকেইটা আছে, অকলে এৰি থৈ যোৱাটো পচিবল হোৱা নাই, বা বহুতো কথা আছে বাৰু। আপোনালোকে যেতিয়া কুৱেশ্যন এণ্ড আনচাৰত মোক সুধিব, মই সকলো প্ৰশ্ন উত্তৰ দিম আপোনালোকক। তেন্তে ব'লক, আৰু কি দেখাম কি নেদেখাম গম নাপাওঁ, এনেই আৰু ব্লগটো কৰি গৈ আছোঁ, চাই গৈ থাকিব। এতিয়া বিচনাখন পাৰিলোঁ। আজি ৰাতিপুৱাৰ পৰা বিচনা পাৰাই নাই, কাৰণ দেহাই খেলি আছিলে যে। বিচনা পাৰিও একো লাভ নাই, আকৌ বেয়া কৰিবই। এতিয়াও বিচনাখন পাৰি চাব আপোনালোকক মই গধূলিলৈকে দেখাম, আকৌ বিচনাখন একে অৱস্থাই হ'বগৈ। উপায় নাই, তথাপিও পাৰি লৈছোঁ, আৰু কিমান এনেকৈ থাকিব। এই বিচনা চাদৰটো মই লৈছিলোঁ যেতিয়া মই সেই ৰুমটো বনাইছিলোঁ যে, বহুত পুৰণা, কিন্তু গৰম দিনত পাৰিবলৈ ভাল এই বিচনা চাদৰ। বহুত কাম আছে মামা। এইপিনে নিমিলেগে, সেইপিনে নিমিলেগে, বহুত দিগদাৰ। এইটো বিচনাৰ কাৰণে নহয় যে, সেই সৰু বিচনাখনৰ কাৰণে আনিছিলোঁ এইটো মই। হৈ গ'ল দেই। এতিয়া অলপমান টিভি চাওঁ, তাৰপাছতে অলপমান শুম, আৰু বা আহিব। মাত্ৰ পাৰিছিলে, এইমাত্ৰ প্ৰুফ চকুৰ ওচৰত প্ৰুফ দিছোঁ, আমাৰ এই ল'ৰাই কৰিছে, দেখিছেনে? ইমান দুষ্ট কেলে তুমি? ইমান দুষ্ট কেলে তুমি? অংশ মুড়ি খাই আছে দেই এইপিনে, আৰু ইয়াতে টিভিটো লগাই লৈছোঁ, কিবা এটা চাওঁ বোলো আজি। আৰু এই টিভিটোৰ কথা সকলোৱে সুধি আছিলে, এইটো ব্ৰেণ্ডৰ 43 ইঞ্চৰ হয় এইটো। ৱালত লগালে উজু বুলিহে ৱালতে লগালোঁ, নহ'বা ভাবিছিলোঁ যে ইয়াত যোনটো আমি টিভি ষ্টেণ্ডটো ল'ম ন, সেইটোত দিম বুলি ভাবিছিলোঁ, কিন্তু তথাপি আৰু ইয়াতে লগাই দিলোঁ। ইয়াত চাবলৈ উজু হয়, ৰিক্স নাই, নহ'লে আমাৰ ঘনৰ মনে ভাঙি দিয়ে, আমাৰ এটা টিভিও ভাঙিলে, এটা লেপটপ ভাঙিলে ন, কৈ দিয়া লাজ নাই। ব'লক এতিয়া বিচনাৰ গাৰুকেইটা লওঁ,
আৰু অলপমান পৰি লওঁ দেই, তাৰপিছত আপোনালোকক একেবাৰে ইভিনিংহে লগ পাম আৰু। অঁ লগাই দিম, হ'ব। দিদাৰ লগত কথা পাতিছা? মই অকণমান চাই লওঁ নি? অঁ হ'ব। কথা শুনিছা নহয়, মোক কৈছে তুমি এতিয়া তাত চাবা, তুমি পাছতকৈ চাবা, মই এতিয়া দিদাৰ লগত কথা পাতিলোঁ। আৰু আজি মোৰ বজাৰ কৰিবলৈও যাবলৈ আছে। বজাৰ মানে আজি মোৰ আইচক্ৰীম খাবলৈ মন গৈ আছে। ভিনদেউ 4 দিনৰ পৰা কৈ আছোঁ বাক, আৰু ভিনদেউতো তেওঁলোকে আজি কৈছে হ'ব দে লৈ যাম। চ' আজি আইচক্ৰীম খাই আহিম প্ৰথমটো। আৰু মোৰ আলু পিঁয়াজ কিনিবলৈ আছে। মই মানে 10-20 কেজি আলু পিঁয়াজ আগতে কিনি থৈ দিওঁ, যে মোৰ মাহেকৰ আৰু টেনশ্যন নহওক। আজিতো 10 দিন গ'লেই হয় নে মা? ফাৰ্ষ্ট ৰুমত আছে। 10 দিন গ'লেই, এতিয়া আৰু 20 দিনহে আছে। তো 20 দিনৰ কাৰণে 15 কেজি আলু হৈ যাব, কাৰণ আমাৰ কুকুৰো আছে ন, তো দিগদাৰ হয়। আৰু লগতে পিঁয়াজ 6 কেজিমান আনি ল'ম, হৈ যাব। তাৰপিছত মাছ ল'বলৈ আছে, জীয়া মাছ ল'বলৈ আছে, দেহাৰ কাৰণে ধেৰ বজাৰ আছে। মই কওঁ নাই, মোৰ মানে দিনটোত বজাৰ বুলি ক'বলৈ বহুত থাকি যায়গৈ। এইবাৰতো প্ৰথমতে মই কৰি লওঁ, এইবাৰ কৰাও নহ'লে। তো যাম, কৰিম, নাজানো আৰু তাত ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম, কাৰণ মিনি ব্লগ কৰিব পাৰোঁ সেইবোৰ জেগাত। মই লং ব্লগ কৰিবলৈ এতিয়ালৈকে মানে মোৰ শক্তি হোৱা নাই। চবেই কয় এতিয়াতো 1 লাখ ছাবস্ক্ৰাইবাৰ হ'বলৈ হৈছে, তো এতিয়া কৰিব পাৰোঁ আৰু। মই বোলো ধৈৰ্যটোৰ লগত লাজো লাগে, মানে মোৰ বহুত লাজ লাগে। 39, 40, 41, 42, 43, 45, 44, 4, 45, 45, 47, 48, 49, X, আৰু তুমি কোৱা, তোমাকে সুধিছোঁ মই। কালাৰ্ছ কোৱা। পিংক, হোৱাইট, ব্লেক। কেলে চাইছা? চিটিং নকৰিবা। আৰু নেম কোৱা। আমি একো চাব কোৱা নাই। এনিমেলছ নেম কোৱা। নেম 5 এনিমেলছ নেম। dog, Yes. cat, Yes. dinosaur, Yes. lion, Yes. elephant. Good boy. এতিয়া দেহাক পঢ়ালোঁ অলপমান, যিহেতু প্ৰেক্টিচটো কৰাই থাকিব লাগে, নহ'লে পাহৰি যায়। বৰ দিগদাৰ ল'ৰা ছোৱালীৰ। আৰু এতিয়া কালাৰ কৰিবলৈ দিছোঁ। এইবোৰত ট্ৰেছ এইকেইটাত ধুনীয়াকৈ কালাৰ কৰি লওঁ। তাৰপাছত এইবোৰত কালাৰ কৰিলে পটেটো, অনিয়ন এইবোৰত কালাৰ কৰা। পটেটোত ব্ৰাউন কালাৰ কৰি ধুনুকে কৰা দেই বেটা। বাহিৰত ওলাব নিদিবা কালাৰটো, বাহিৰত ওলাব নিদিবা। তুমি নিজে গুচাই পেলালা আকৌ, ভাঙি দিলা সেইদিনাখন কালাৰবোৰ। যি কালাৰ আনিব নোৱাৰি চব গুচাই পেলাই, চব ভাঙি পেলাই। চ' এতিয়া দেহাক পঢ়াই লওঁ। মোৰো 2টামান শ্বুট আছে, সেয়া কৰিবলৈ আছে। আৰু লগতে আজি আপোনালোকক এটা কি কৈ আছিলোঁ, কিবা এটা জনাম বুলি ভাবিছিলোঁ, পাহৰি থাকিলোঁ। নেক্সট ভিডিঅ'ত জনাই দিম বাৰু। এতিয়া মই ৰেডি হ'লোঁ যাবলৈ, কাৰণ মোৰ বজাৰ কেইটামান আছে, সেয়া প্ৰথমতে কৰি আহোঁ। মোৰ হাইটটো দীঘল হৈ গৈছে নি? চোৱাচোনে কাট খাই গৈছোঁ নি? চ' এতিয়া মই ওলাই যাওঁ বজাৰ কৰিবলৈ। আৰু মই ধুনীয়া এই ছেটটো পিন্ধিছোঁ। এইটো মই লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। গুৱাহাটীত পিন্ধিবলৈ লৈছিলোঁ, তাত যিহেতু বহুত গৰম হয়। তথাপিও আৰু আজি পিন্ধিবলৈ একো নাই, পটককৈ গৰম আহিব ভাবিলোঁ সেইটোকে পিন্ধোঁ। তো এয়া তেন্তে ব'লক যাওঁ। নাজানো তাত বজাৰ একো ভিডিঅ' নকৰোঁ, চিয়'ৰ নকৰোঁ মই তাত, সেইকাৰণে মিনিটে কৰিম, আপোনালোকে চাব। ব'লক। চ' মই ম'ম' আনিছিলোঁ, অলৰেডি খোৱা হৈ গ'ল। ইয়াত 2টা বাৰ কাৰণে থৈ দিছোঁ, এই 2টা মোৰ। বাই যিহেতু বিৰিয়ানী খালে, তাই বেছিকৈ খাই থাকে। আৰু মই কৈছিলোঁ মই টাউনত একদম ভিডিঅ' কৰিব নোৱাৰোঁ, আৰু ইয়াৰ ভিতৰৰ ফিলিংটো মজা বনাই কৈছোঁ নহয়। আপোনালোকে খাই চালেহে গম পাব মানে। खा भाई हो गया तू ये खा के देख, एक बार देख, तू बोल ही रही है। चटनी मारो वही ना कापोर এতিয়া আমি চুপ খাই আছোঁ। এই অকণমান গাটো বেয়া লাগিছে, জ্বৰ হৈ আছে, সেইকাৰণে চুপটো খাইছে। ভালেও ম'ম'টো লৈ আনিলোঁ, মই এইটোতে খাই দিছোঁ দেই।